নমস্কাৰ। আজি আমি আলোচনা কৰিম আসাম টেটৰ পৰিৱেশ অধ্যয়ন বিষয়ৰ ওপৰত কেইটামান MCQৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। 1 নম্বৰ প্ৰশ্ন, চাইলেণ্ট স্প্ৰিং নামৰ গ্ৰন্থখনৰ লেখক কোন? ৱৰ্ডছৱৰ্থ, ৰবীন্দ্ৰনাথ, ৰিচাৰ্ড কাৰ্চন, নিৰুপমা বৰগোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ, ৰিচাৰ্ড কাৰ্চন। 2 নম্বৰ প্ৰশ্ন, পৰিৱেশ সমালোচনা কোন বিষয়ৰ অন্তৰ্গত? সাহিত্য, পৰিৱেশ বিজ্ঞান, ভূবিজ্ঞান, প্ৰযুক্তি বিজ্ঞান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক, সাহিত্য। 3 নম্বৰ প্ৰশ্ন, কাৰ্বন পদচিহ্ন, কাৰ্বন ফুটপ্ৰিণ্ট, ই কি প্ৰতিফলিত কৰে? প্ৰদূষণ, বায়ুত CO2ৰ পৰিমাণ, মানুহৰ ভৰিত কাৰ্বনৰ পৰিমাণ, পৰিৱেশত কাৰ্বন কণাৰ পৰিমাণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ, পৰিৱেশত কাৰ্বন কণাৰ পৰিমাণ। 4 নম্বৰ প্ৰশ্ন, গ্ৰীকসকলে পৃথিৱীক কি নামেৰে পূজা কৰে? দুৰ্গা, লক্ষ্মী, ঈশ্বৰ, গৈয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ, গৈয়া। 5 নম্বৰ প্ৰশ্ন, বিশ্ব এইডছ দিৱস কোন তাৰিখে পালন কৰা হয়? 1 জানুৱাৰী, 1 ফেব্ৰুৱাৰী, 1 ডিচেম্বৰ, 1 এপ্ৰিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ, 1 ডিচেম্বৰ। 6 নম্বৰ প্ৰশ্ন, HIV মানে কি? হিউমেন ইমিউনোডেফিচিয়েন্সি ভাইৰাছ, হিউমেন ইনজেক্টেড ভাইৰাছ, হাইলি ইণ্টেলিজেণ্ট ভাইৰাছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক, হিউমেন ইমিউনোডেফিচিয়েন্সি ভাইৰাছ। 7 নম্বৰ প্ৰশ্ন, ড্ৰপচি ৰোগৰ কাৰণ হ'ল প্ৰদূষিত তেল, প্ৰদূষিত পানী, প্ৰদূষিত বায়ু, প্ৰদূষিত মাটি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক, প্ৰদূষিত তেল। 8 নম্বৰ প্ৰশ্ন, পেটা মানে পিপল ফৰ এনভাইৰনমেণ্টেল ট্ৰিটমেণ্ট অফ এনিমেলছ, পিপল ফৰ ইকলজিকেল ট্ৰিটমেণ্ট অফ এনিমেলছ, পিপল ফৰ এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলছ, পিপল ফৰ এডুকেশ্যনেল ট্ৰিটমেণ্ট অফ এনিমেলছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ, পিপল ফৰ এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলছ। এইটো হৈছে পেটাৰ ফুল ফৰ্ম। 9 নম্বৰ প্ৰশ্ন, ভাৰতত কিমান চনত জৈৱ বৈচিত্ৰ্য আইনখন গৃহীত কৰা হৈছিল? 2001 চনত, 2002 চনত, 2003 চনত, 2004 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ, 2002 চনত। 10 নম্বৰ প্ৰশ্ন, EIS মানে এডুকেশ্যনেল ইনপুট ষ্টেটমেণ্ট, এনভাইৰনমেণ্টেল ইনপুট, এনভাইৰনমেণ্টেল ইম্পেক্ট ষ্টেটমেণ্ট, এডুকেশ্যনেল ইম্পেক্ট ষ্টেটমেণ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ, এনভাইৰনমেণ্টেল ইম্পেক্ট ষ্টেটমেণ্ট। এইটো হৈছে EISৰ ফুল ফৰ্ম। 11 নম্বৰ প্ৰশ্ন, কোন চনত ভাৰতৰ জলপ্ৰদূষণ প্ৰতিৰোধ আইন গৃহীত হয়? 1974 চনত, 1984, 1994, 2004। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক, 1974 চনত। 12 নম্বৰ প্ৰশ্ন, পৰিৱেশৰ জৈৱ উপাদান মানে প্ৰাণী আৰু উদ্ভিদ, শক্তি, পদাৰ্থ আৰু শক্তি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক, প্ৰাণী আৰু উদ্ভিদ। 13 নম্বৰ প্ৰশ্ন, বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ বৰ্তমান বয়স 390 কোটি বছৰ, 460 কোটি বছৰ, 500 কোটি বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ, 460 কোটি বছৰ। 14 নম্বৰ প্ৰশ্ন,
মানৱ অধিকাৰ সম্পৰ্কীয় বিশ্ব ঘোষণাপত্ৰ কোন চনত ঘোষিত কৰা হৈছিল? 1945 চনত, 1947, 1948, 1950। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ 1948 চনত। 15 নম্বৰ প্ৰশ্ন, কোন চনত ভাৰতৰ বন সংৰক্ষণ আইন গৃহীত হয়? 1960, 1969, 1954, 1980। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ 1980 চনত বন সংৰক্ষণ আইন গৃহীত হয়।